দুবছৰৰ মূৰে মূৰে দ্বিবাৰ্ষিক অধিৱেশন অনুষ্ঠিত হৈছিল অসমৰ বিভিন্ন জিলা বিভিন্ন প্ৰান্তত। এইবেলি 31 সংখ্যক দ্বিবাৰ্ষিক অধিৱেশনখনি ধুবুৰী জিলা মধ্যাংগাৰী শিক্ষক সংস্থাৰ আতিথ্যত ধুবুৰী জিলা মধ্যাংগাৰী শিক্ষক সংস্থাৰ সহযোগত আৰু ইয়াৰ এই অনুষ্ঠানটোৰ লগত ইয়াৰ জাতীয় জীৱনৰ লগত জড়িত সংগঠনসমূহ ইয়াৰ বিভিন্ন শিক্ষক সংগঠন কৰ্মচাৰী সংগঠন মুখ্যতঃ কৰ্মচাৰী ধুবুৰী জিলা কৰ্মচাৰী পৰিষদ আৰু ইয়াৰ স্থানীয় ৰাইজ অভ্যৰ্থনা সমিতিৰ বিশিষ্ট ব্যক্তিসকল আটাইলৈ এই সভাখনত আমি সদৌ অসম মধ্যাংগাৰী শিক্ষক সংস্থাৰ পৰা অভিনন্দন জনাইছোঁ। নিশ্চিতভাৱে আমাৰ প্ৰতি দুবছৰৰ মূৰে মূৰে একোখন নতুন সমিতি গঠন হয় আগন্তুক দুটা কাৰ্যকালৰ কাৰণে আৰু আমাৰ প্ৰায় সম্পূৰ্ণ দুটা দিন আমাৰ প্ৰতিনিধি সভা হ'ব আৰু এই প্ৰতিনিধি সভাৰ জৰিয়তে শিক্ষকসকলৰ বিভিন্ন বিষয় শৈক্ষিক বিষয় এই বিষয়সমূহক কি ধৰণে আমি আগুৱাই নিব পাৰোঁ এই বিষয়ৰ ওপৰত আমাৰ মন্থন হ'ব। তাৰ পৰা আমি আমাৰ বিষয়সমূহ আমি বিভাগীয়ভাৱে আগুৱাই লৈ যাব লাগিব যাতে শিক্ষকসকল ছাত্ৰসকল আৰু আমাৰ মুখ্যতঃ মাতৃভাষাৰ মাধ্যমৰ যিসমূহ বিদ্যালয় এই বিদ্যালয়সমূহ অসমৰ জাতীয় জীৱনত জাকত জিলিকা হৈ থকাৰ কাৰণে যি প্ৰচেষ্টা ল'ব লাগিব এই প্ৰচেষ্টা আমাৰ গোটেই কথাখিনি আজি আমাৰ ইয়াত আলোচনা হ'ব। মুখ্যতঃ আপোনালোকে জানে আজি অসম তথা গোটেই ভাৰতবৰ্ষত NPS OPS এনেকুৱা এটা মানে যিটো পেঞ্চন আঁচনি এই পেঞ্চনৰ আঁচনিৰ বিৰুদ্ধে গোটেই ভাৰতবৰ্ষত আজি কৰ্মচাৰী সমাজ অসন্তুষ্ট। তেওঁলোকৰ যিটো বৃদ্ধাৱস্থাৰ যিটো লাখুটি স্বৰূপ পেঞ্চন এই পেঞ্চনটো পোৱাৰ ক্ষেত্ৰত এক সংঘাতগ্ৰস্ত অৱস্থা। গতিকে ইয়াৰ প্ৰতিকাৰৰ কাৰণে আমি ৰাজ্য চৰকাৰলৈ কি ধৰণে আমাৰ পৰামৰ্শ বুলি কি ধৰণে পদক্ষেপ আমি ইয়াৰ পৰা লৈ যাব পাৰিম এই বিষয়ত নিশ্চিতভাৱে আলোচনা হ'ব। আমাৰ ইতিমধ্যে ৰাজ্য চৰকাৰে 17 চনত যি শিক্ষা ক্ষেত্ৰ আইনৰ জৰিয়তে বিদ্যালয়সমূহ একত্ৰীকৰণ কৰিছিল কিন্তু বিদ্যালয় একত্ৰীকৰণ কৰিলে কিন্তু তাৰ পদসমূহ একত্ৰীকৰণ নকৰিলে ই এটা বিভ্ৰান্তিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে। গতিকে এই ক্ষেত্ৰত কি ফলপ্ৰসূ সিদ্ধান্ত কৰিব পাৰি আৰু চৰকাৰলৈ লৈ যাব পাৰি ই নিশ্চিতভাৱে আলোচনা হ'ব। টিউটৰসকলৰ সমস্যাৰ বিষয় যিসকলক যিটো অসমত অকল টিউটৰ শব্দ আছে আমি সদৌ অসম মধ্যাংগাৰী শিক্ষক সংস্থাই ইতিমধ্যেই টিউটৰ শব্দৰ উপলব্ধি ঘটাই এইসকলক শিক্ষকৰ পূৰ্ণ মৰ্যাদা দিব লাগে আৰু সম্পূৰ্ণ আমাৰ যিটো দৰমহা আয়োগৰ প্ৰতিবেদন এই প্ৰতিবেদনত সন্নিৱিষ্ট কৰি সেইসকলক সম্পূৰ্ণ বেতন দিয়াৰ ব্যৱস্থা কৰিব লাগে। এই ধৰণৰ বিভিন্ন বিষয় আৰু আমাৰ তাৎপৰ্যপূৰ্ণ কথা আছে এইটো যে আমাৰ 8 পে কমিশ্যন আহি আছে। ইতিমধ্যে মুখ্যমন্ত্ৰী মহোদয়ে সেইদিনাখন ঘোষণা কৰিছে যে কেন্দ্ৰীয় চৰকাৰে যেতিয়াৰ পৰা অষ্টম দৰমহা আয়োগ কাৰ্যকৰী কৰিব তেতিয়াৰ পৰা অসম চৰকাৰে অষ্টম দৰমহা আয়োগ কাৰ্যকৰী কৰিম বুলি তেখেতে কথা দিছে আৰু সেইমতে তেখেতে এটা 15 দিনৰ কথা কৈছে। আমি নিশ্চিতভাৱে সদৌ অসম কৰ্মচাৰী পৰিষদ মধ্যাংগাৰী শিক্ষক সংস্থা আটাই লগ লাগি আমি এই প্ৰতিবেদনসমূহ উপযুক্তভাৱে চৰকাৰৰ ওচৰত দাঙি ধৰি শিক্ষকসকলৰ ৰাজ্যৰ অইন কৰ্মচাৰীসকলৰ আটাই যাতে প্ৰাপ্যৰ পৰা কোনো কাৰণত বঞ্চিত হ'ব নালাগে। তেখেতৰ বেতনক্ৰম আগৰ সপ্তম দৰমহা আয়োগৰ প্ৰতিবেদনতকৈ আশাব্যঞ্জক হয়। এইবিলাক কথাই আমাৰ নিশ্চিতভাৱে আমাৰ আলোচনা হ'ব। আৰু ইতিমধ্যে আপোনালোকে জানে যে যোৱা 29 তাৰিখে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনা যিটো অটল অমৃত যোজনাৰ লগত সংযুক্ত এই বিষয়টোত ইতিমধ্যে আমাৰ কৰ্মচাৰী পৰিষদ আৰু অন্যান্য সংগঠনেও একোখন হেল্থ কাৰ্ড দিয়াৰ ব্যৱস্থাৰ কথা মুখ্যমন্ত্ৰী মহোদয়ক বাৰে বাৰে কৈ আহিছিল আৰু এই কথাত মুখ্যমন্ত্ৰী মহোদয়ে সন্তোষ প্ৰকাশ কৰি তেখেতে ইয়াৰ ব্যৱস্থা কৰি দিয়াৰ আশ্বাস দিছিল আৰু সেই আশ্বাস ইতিমধ্যে তেখেতে বাস্তৱায়িত কৰিছে। যোৱা 29 তাৰিখে অসমৰ বিভিন্ন 6টা বিভাগৰ 6জন কৰ্মচাৰী এই কাৰ্ড প্ৰদান কৰে। সৌভাগ্যবশতঃ সেই কাৰ্ড ময়ো মুখ্যমন্ত্ৰী মহোদয়ৰ হাতৰ পৰা লোৱাৰ সুযোগ পাইছিলোঁ আৰু অতি সোনকালে আমাৰ ডিচি অফিচসমূহৰ জৰিয়তে DDOবিলাকৰ ওচৰলৈ এইবিলাক যাব কাৰ্ডসমূহ আৰু অসমৰ সমগ্ৰ শিক্ষক কৰ্মচাৰী আটাই এই কাৰ্ডৰ গৰাকী হ'ব
আৰু নিশ্চিতভাৱে এই কাৰ্যসূচীখনে এই যিটো স্বাস্থ্য ক্ষেত্ৰত চৰকাৰৰ বা মুখ্যমন্ত্ৰী মহোদয়ৰ এটা বিশেষ প্ৰচেষ্টা যে কৰ্মচাৰীসকলক এটা স্বাস্থ্য সুৰক্ষা দিয়াৰ যিটো তেখেতৰ মানে মন আকৰ্ষণ এই নিশ্চিতভাৱে আমাৰ আটাইৰে সহযোগিতাৰ মাজেৰে এই সম্পূৰ্ণ সফল হ'ব এই কামনাই আমি আজি নিশ্চিতভাৱে আলোচনাৰ মাজত আনিম। কোটিস্বৰূপ পেঞ্চন এই পেঞ্চনটো পোৱাৰ ক্ষেত্ৰত এক সংঘাতগ্ৰস্ত অৱস্থা, গতিকে ইয়াৰ প্ৰতিকাৰৰ কাৰণে আমি ৰাজ্য চৰকাৰলৈ কি ধৰণে আমাৰ পৰামৰ্শ বুলি কি ধৰণে পদক্ষেপ আমি ইয়াৰ পৰা লৈ যাব পাৰিম এই বিষয়ত নিশ্চিতভাৱে আলোচনা হ'ব। আমাৰ ইতিমধ্যে ৰাজ্য চৰকাৰে 17 চনত এই শিক্ষা ক্ষেত্ৰ আইনৰ জৰিয়তে বিদ্যালয়সমূহ একত্ৰীকৰণ কৰিছিল, কিন্তু বিদ্যালয় একত্ৰীকৰণ কৰিলে কিন্তু তাৰ পদসমূহ একত্ৰীকৰণ নকৰিলে ই এটা বিভ্ৰান্তিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে। গতিকে এই ক্ষেত্ৰত কি ফলপ্ৰসূ সিদ্ধান্ত কৰিব পাৰি আৰু চৰকাৰলৈ লৈ যাব পাৰি ই নিশ্চিতভাৱে আলোচনা হ'ব। টিউটৰসকলৰ সমস্যাৰ বিষয়, যিসকলক যিটো অসমত অকল টিউটৰ শব্দ আছে, আমি সদৌ অসম মধ্য ইংৰাজী শিক্ষক সংস্থাই ইতিমধ্যেই টিউটৰ শব্দৰ উপলব্ধি ঘটাই এইসকলক শিক্ষকৰ পূৰ্ণ মৰ্যাদা দিব লাগে আৰু সম্পূৰ্ণ আমাৰ যিটো দৰমহা আয়োগৰ প্ৰতিবেদন এই প্ৰতিবেদনত সন্নিৱিষ্ট কৰি সেইসকলক সম্পূৰ্ণ বেতন দিয়াৰ ব্যৱস্থা কৰিব লাগে। এই ধৰণৰ বিভিন্ন বিষয় আৰু আমাৰ তাৎপৰ্যপূৰ্ণ কথা আছে এইটো যে আমাৰ 8 পে কমিশ্যন আহি আছে। ইতিমধ্যে মুখ্যমন্ত্ৰী মহোদয়ে সেইদিনাখন ঘোষণা কৰিছে যে কেন্দ্ৰীয় চৰকাৰে যেতিয়াৰ পৰা 8ম দৰমহা আয়োগ কাৰ্যকৰী কৰিব তেতিয়াৰ পৰা অসম চৰকাৰে 8ম দৰমহা আয়োগ কাৰ্যকৰী কৰিম বুলি তেখেতে কথা দিছে আৰু সেইমতে তেখেতে এটা 15 দিনৰ কথা কৈছে। আমি নিশ্চিতভাৱে সদৌ অসম কৰ্মচাৰী পৰিষদ মধ্য ইংৰাজী শিক্ষক সংস্থা আটাই লগ লাগি আমি এই প্ৰতিবেদনসমূহ উপযুক্তভাৱে চৰকাৰৰ ওচৰত দাঙি ধৰি শিক্ষকসকলৰ ৰাজ্যৰ অইন কৰ্মচাৰীসকলৰ আটাই যাতে প্ৰাপ্যৰ পৰা কোনো কাৰণত বঞ্চিত হ'ব নালাগে। তেখেতৰ বেতনক্ৰম মানে আগৰ 8ম দৰমহা আয়োগৰ প্ৰতিবেদনতকৈ আশাব্যঞ্জক হয়। এইবিলাক কথাই আমাৰ নিশ্চিতভাৱে আমাৰ আলোচনা হ'ব। আৰু ইতিমধ্যে আপোনালোকে জানে যে যোৱা 29 তাৰিখে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনা যিটো অটল অমৃত যোজনাৰ লগত সংযুক্ত এই বিষয়টোত ইতিমধ্যে আমাৰ কৰ্মচাৰী পৰিষদ আৰু অন্যান্য সংগঠনেও একোখন হেল্থ কাৰ্ড দিয়াৰ ব্যৱস্থাৰ কথা মুখ্যমন্ত্ৰী মহোদয়ক বাৰে বাৰে কৈ আহিছিল আৰু এই কথাত মুখ্যমন্ত্ৰী মহোদয়ে সন্তোষ প্ৰকাশ কৰি তেখেতে ইয়াৰ ব্যৱস্থা কৰি দিয়াৰ আশ্বাস দিছিল আৰু সেই আশ্বাস ইতিমধ্যে তেখেতে বাস্তৱায়িত কৰিছে। যোৱা 29 তাৰিখে অসমৰ বিভিন্ন 6টা বিভাগৰ 6জন কৰ্মচাৰী এই কাৰ্ড প্ৰদান কৰে। সৌভাগ্যবশতঃ সেই কাৰ্ড ময়ো মুখ্যমন্ত্ৰী মহোদয়ৰ হাতৰ পৰা লোৱাৰ সুযোগ পাইছিলোঁ আৰু অতি সোনকালে আমাৰ ডিচি অফিচসমূহৰ জৰিয়তে DDO-বিলাকৰ ওচৰলৈ এইবিলাক যাব কাৰ্ডসমূহ আৰু অসমৰ সমগ্ৰ শিক্ষক কৰ্মচাৰী আটাই এই কাৰ্ডৰ গৰাকী হ'ব। আৰু নিশ্চিতভাৱে এই কাৰ্যসূচীখনে এই যিটো স্বাস্থ্য ক্ষেত্ৰত চৰকাৰৰ বা মুখ্যমন্ত্ৰী মহোদয়ৰ এটা বিশেষ প্ৰচেষ্টা যে কৰ্মচাৰীসকলক এটা স্বাস্থ্য সুৰক্ষা দিয়াৰ যিটো তেখেতৰ মানে মন আকৰ্ষণ এই নিশ্চিতভাৱে আমাৰ আটাইৰে সহযোগিতাৰ মাজেৰে এই সম্পূৰ্ণ সফল হ'ব এই কামনাই আমি আজি নিশ্চিতভাৱে আলোচনাৰ মাজত আনিম।